8:15 আজি মোৰ জন্মদিন কিন্তু এতিয়া মই বিশ্বনাথতে আছোঁ। আজি জন্মদিন মোৰ 7 জুলাই। যদি ভিডিঅ'টো আপোনালোকে দেৰিকৈ পাই আছে তথাপিও মানে আশীৰ্বাদ কৰিব আৰু মানে মোৰ জীৱনত বৰ বিশেষ সপোন নাই গৈ বোলে এগালমান টকা পইচা লাগিব, সা সুবিধা লাগিব, জীৱনটোত জীয়াই থাকিবলৈ যি পাইছোঁ সেইখিনিতে মই সুখী। মানুহক যাতে ভাল পাব পাৰোঁ, মানুহক মৰম কৰিব পাৰোঁ, কিবা এটা চিন্তা কৰিব ভাল, তেনেধৰণৰ আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা। আৰু এইবিলাকে মোৰ সপোন আৰু এইবিলাক যে ফুল চুল যে ফুলিছে, এয়া যে 3-5কে গোলাপ ফুলিছে, এইটো ফুলিছে, সেইখিনি মোৰ সপোন। সেইবিলাকে মোৰ সপোন আৰু বেলেগ তেনেকুৱা বৰ ডাঙৰ সপোন নাই। ধুনীয়াকৈ এখন ফুলনি বনাবলৈ মন আছে, ফুলৰ মাজত জীয়াই থাকিব, প্ৰকৃতিৰ মাজত জীয়াই থাকিব বিচাৰোঁ, সেয়াই মোৰ সপোন আৰু এইটো পুলি উলিয়াই লৈছোঁ। এইটো বহুত দিনতে আনিলোঁ। এইটো কিবা মছলা কয়, কি মছলা মানে এইটো পাতটো মই ছিঙি পেলাই কাৰোবাক শুঙিব দিছিলোঁ। মানে ইমান ধুনীয়া নহয় গোন্ধটো, আপোনাৰ কিবা মছলা নিচিনা নহয়। কি নামটো আছিলে, মই কিশোৰক সুধিব লাগিব চাগে। বৰ ধুনীয়া গোন্ধটো, মানে মাংসত দি বনাই, মাংসত দিয়ে আৰু পায়সত দিলে বোলে ধুনীয়া লাগে হেনো। মই চাহত দি খাব লাগিব এদিন। চিপ্ৰিয়াং উলিয়াই লৈছোঁ, পুলিটো ৰুই দিওঁগৈ। বহুত দিন হ'ল আনা। বাৰীত সোমাই লৈ পেলাই চিন্তা কৰি আছোঁ এতিয়া ক'ত দিওঁ মই। তাৰমানে এইফালে দিবলৈ মন নাই। কেতিয়াবা ভৱিষ্যতে কিবা যদি অনুষ্ঠান পতা যায় তেতিয়াহ'লে চোতালখনটো লাগেই, আৰু সিফাললৈও সেই আগলৈকে আছে, কিন্তু আগলৈকে মানে মই গেটখন এইখিনিতে দি থৈছোঁ। কাৰণ আগলৈ কিয় দিয়া নাই, আগলৈ কিবা কাৰণত ৰাস্তা চাস্তা আহি যাব পাৰে পিছত, তেতিয়া গছ কটা যাব। সেইটো কাৰণে মানে গেটখনো সেইকাৰণে একদম ওচৰতে দি থৈছোঁ। মানে আগলৈ বহুতখিনি আছেগৈ। চাওঁচোন কোনখিনিত দিওঁ। ভাতকেৰেলা লাগি আছে, ভাতকেৰেলা লাগিছে, আগতে বেছি লাগিছিলে, এইবাৰ অলপমান কম পৰিমাণে লাগিছে। এইবাৰ গাঁতটো খান্দি হৈ গ'ল, বৰ এটা অভ্যাস নাই গাঁত চাত খান্দা, গতিকে ইমান মানে কিছুমানে গাঁত খান্দিলে বৰ ধুনীয়া হয় দেখিবলৈ, কিন্তু ধৰি লওক সিমান ধুনীয়া হোৱা নাই বাৰু। পুলিটো ৰুই পেলাই হৈ গ'ল, এতিয়া তাক পানী অকণ দি দিওঁ। এইটো নামটো কোনোবাই জানিলে মোক ক'ব হা। আৰু এতিয়া ওলালোঁ ডিউটিলৈ। আৰু বতৰটো আজি মোটামুটি ভালেই, মানে ডাৱৰীয়া হৈ আছে। অলপ আগত বৰষুণ দি গ'ল। এনেই নিয়মমতে আমাৰ পিমৰ বাৰ্থডেত বহুত বৰষুণ হ'ব লাগে, কিন্তু এইবাৰ তাইৰ বাৰ্থডেত বৰষুণ নহ'ল। এইটো চাগে তাইতো মোৰ তালৈ আহি গ'ল নেকি নাজানো। আৰু তাইৰ বাৰ্থডে মঙলবাৰ, মোৰ বাৰ্থডে মঙলবাৰ। আৰু একেবাৰে সন্ধিয়া লগ পাই আছোঁ। এইফালে মোৰ ভাইটি এজন আছে মোৰ পিছফালে, সিয়ে কালি মোক, আজি মোৰ বাৰ্থডে প্ৰথম উইচটো সিয়ে কৈছে, 12টা বজাত কৈছে। মই বাৰু অকণ দেৰিকৈ দেখা পাইছোঁ। আৰু সেইটো চাওক পৰিৱেশটো, মানে বৰষুণ পৰাৰ ফলত এইফালে অলপমানটো কমেই দেখিছোঁ, কিন্তু বৰষুণ পৰাৰ ফলত পৰিৱেশটো সদায় এনেকুৱা ধুনীয়া লাগে। পৰিৱেশবোৰ সেউজীয়া হৈ যায় আৰু মানে ইমান ৰ'দত গছ চছবোৰ চাগে বহুত কষ্ট পাইছিলে, এতিয়া সজীৱ হৈ আহিছে চাগে। আৰু ঘৰ আহি পালোহি, কিন্তু আমাৰ ঘৰুৱা পৰিৱেশ চাওক, অলপো এইফালে অলপো বৰষুণ নাই। কিন্তু মই প্ৰথমখিনি যেনেকুৱা বৰষুণ মানে। আৰু এতিয়া যাবলৈ ওলাইছোঁ মন্দিৰৰ পৰা আহোঁগৈ, মাক লগত লৈ পেলাই মন্দিৰৰ পৰা আহোঁগৈ। আহি পালোঁ আমি মন্দিৰ, কামপুৰ হনুমান মন্দিৰ। মায়ে চাকি জ্বলাইছে। হনুমান মন্দিৰৰ ধুনীয়া পৰিৱেশ। আৰু জাষ্ট আহি মন্দিৰৰ পৰা ঘৰ পালোহি। দিনটো আজি বৰ বিশেষ তেনেকুৱা একো নাছিলে, ইমানেই আৰু বৰ্তমান বাহঁতক ভাত খাবলৈ মানে একেলগে বোলো ভাত এসাঁজ খাওঁ, সেইবুলি সিমানেই আৰু। ইয়াতে মা, বা আৰু ভাগিন পাকঘৰত সোমাইছে। আমাৰ এগৰাকী কৈছে কি কৰি আছ? আৰু অৱশেষত খোৱাৰ সময় হৈ গ'ল, সকলো একেলগে বহিলোঁ। হ'ব দে। আৰু যোৱাকালি ৰাতি ভিডিঅ'টো সামৰণি মৰা নহ'ল, মানে ভাত পানী খাওঁতে অকণমান দেৰি হৈ গ'লগৈ, পিছত টোপনি গুচি গ'লগৈ। গতিকে সেই তেনেকৈ আৰু ভিডিঅ'টো কালি দিনটো, মোৰ জন্মদিনৰ দিনটো তেনেকৈ পাৰ হ'ল। একচুৱেলি আগতে জন্মদিন বুলিলে মোৰেই হওক বা বিনিৰ হওক, কাৰণ মোৰ 7 জুলাই, বিনিৰ 20 জুলাই, তেতিয়া মানে অলপমান এক্সাইটেড হৈ থাকোঁ। কিন্তু যেতিয়াৰ পৰা আমাৰ ভীমো আহিলে, তাৰপিছৰ পৰা মানে
মোৰ একদম মানে মোৰ বাৰ্থডে প্ৰতি একো তেনেকুৱা হাবিয়া নাইকিয়া হ'ল, কাৰণ বৰ্তমান তাই সকলোখিনি। তাইৰ কাৰণে যি হ'ব মানে তাইক স্পেচিয়েলি তাই আৰু তথাপিও অলপমান এনেই ঘৰতে ভাতকেইটা খালোঁ একেলগে, বাহঁত আহিলে, সিমানেই আৰু। ভিডিঅ'টো সামৰণি মাৰিলোঁ ৰাতিপুৱা পিছদিনাখন। কেনেকুৱা পালে ভিডিঅ'টো জনাব। লগ পাম এটা নতুন ভিডিঅ' আশা কৰোঁ। ভিডিঅ'বোৰ চাই থাকিব আৰু সকলোৱে ভালে কুশলে থাকক তাৰ কামনা ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।